অগ্নিকাণ্ড চাৰিটাকৈ পৰিয়ালৰ ঘৰবাৰী নথিপত্ৰ আচবাব সম্পূৰ্ণৰূপে ভস্মীভূত ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ দক্ষিণ গেৰামাৰীত ভয়ংকৰ অগ্নিকাণ্ড চাৰিটাকৈ পৰিয়ালৰ ঘৰবাৰী গুৰুত্বপূৰ্ণ নথিপত্ৰ ঘৰৰ আচবাব সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে অগ্নিকাণ্ডত ক্ষয়ক্ষতি হোৱা পৰিয়ালকেইটা হৈছে বেল্লাল হুছেইন আনোৱাৰ হুছেইন চাৰিফুল ইছলাম আৰু আব্দুল কৰিম সিং আনুমানিক পৰিয়াল চাৰিটাৰ 20 লাখ টকাৰো অধিক সম্পত্তিৰ ক্ষয়ক্ষতি হৈছে ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ সজাতি দল গৈ উপস্থিত হৈছে কিন্তু এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে পোহৰলৈ অহা নাই কিমান কেইটা ঘৰ গৈছে ইয়াতে কিমান কেইটা হ'ব ঘৰ ঘৰ তিনিটা যোৱা বুলি কৈ আছে তিনিটা ঘৰ গৈছে তিনিটা ঘৰ গৈছে ভয়াৱহ অগ্নিকাণ্ড ক'ব লাগিব ভয়াৱহ অগ্নিকাণ্ড কাৰণ যদি গাড়ীখন আমি সময়মতে পঞ্চাব পাৰিলোঁ হয় ৰাস্তা নোহোৱাৰ কাৰণে আমি আনিব নোৱাৰিলোঁ গাড়ীখন বহুত চেষ্টা কৰিছিলোঁ গাড়ী আনিবৰ কাৰণে আমি সময়তে আহিছিলোঁ গাড়ীখন ল'বৰ কাৰণে 2 নম্বৰৰ কাৰণে একদম যেতিয়াই খবৰ পাইছোঁ তুৰন্ত আহি গৈছিলোঁ আমি কাৰণ আমি গাড়ীখন ফচি যোৱাৰ কাৰণে আমি আনিব নোৱাৰিলোঁ ৰাস্তা বেয়া আপোনালোকৰো বেয়া লাগিছে বেয়া লাগিছে খুব দুখ লাগিছে গাড়ী এইটো ঘৰটো এনেকুৱা আচলতে আমি আহি পেলাই ৰাস্তা ভাল থকা হ'লে ইমানখিনি হ'ব নোৱাৰিলে হয় ৰাস্তা যদি ভাল থাকিলে হয় গাড়ী আব্দুল হামিদ কেনেকৈ এই মানে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হ'ব পাৰিলে এইটো আমি ক'ব নোৱাৰোঁ আমি পথাৰত আছিলোঁ আপোনাৰ ঘৰটো ক'ত এইটো আমাৰ ঘৰ লগতে আমি কাষৰীয়া নহয় মানে খেতি পথাৰত আছিল খেতি পথাৰত আছিলোঁ মানে আটাইখনৰ যিখন ঘৰত জুই লাগিছে তেওঁলোকৰ মানুহ আছিল নেকি ঘৰত মানুহ নাছিল কোনোবাই নাছিল কোনোবাই নাছিল তো মানে অগ্নিটো কেনেকৈ মানে আপোনালোকে সন্দেহ কৰে যে কেনেকৈ সংঘটিত হ'ব পাৰিলে এইটো আমি নাজানো ক'ব নোৱাৰোঁ যিটো দেখা নাই কিন্তু ঘৰত মানুহ নাছিল ঘৰত মানুহ নাছিল নাছিল কেইটা লোকৰ মানে কেইটা পৰিয়ালৰ ইতিমধ্যে চাৰিটা পৰিয়াল একবাৰ ভস্ম হৈ গৈছে কি নাম আছিল বেল্লাল হুছেইন আনোৱাৰ হুছেইন শৰীফুল ইছলাম আৰু আব্দুল কৰিম মানে একেলগতে চাৰিটা ফেমিলিৰ চাৰিটা পৰিয়ালৰ ঘৰ ধ্বংস একদম ধ্বংস হৈ গ'ল মানে কোনো বস্তু আপোনালোকে বচাব পৰা নাই বচাব পৰা মানে কি বস্তু আপোনালোকে পাইছে ইতিমধ্যে আমিতো খালি পুৰা কাগজ পাতি টকা পইচা এইবোৰ পাইছোঁ পুৰা নথি পত্ৰ আটায়ে গৈছে যিমান নথি পত্ৰ আছিল চাউলৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি NRC যি আছিল আধাৰ কাৰ্ড তাত সকলো গৈছে মানে অল অগ্নিত যা গৈছে কোনো ধৰণৰ বস্তু আপোনালোকে নাই ঘৰত মানুহ নাছিল আমিতো পথাৰৰ পৰা আহিছোঁ ইতিমধ্যে শুনিলোঁ যে টকা বুলি টকা পৰা গৈছে মোৰ হাততে আছে আপোনালোকে গণিব পাৰিছে নেকি কিমান হাজাৰ টকা হ'ব নাই এইটো কেনেকৈ গুণিম পুৰি গৈছে জ্বলি গৈছে আধা টকাও নাই তেনেহ'লেতো মানে তিনিটা ঘৰতো টকা আছিল চাৰিটা ফেমিলিৰ ঘৰতো টকা আছিল বুলি সন্দেহ কৰে টকা আছিল মানে কোনো ধৰণৰ বস্তু ওলাব পৰা টকা আছিল বিছনা পাতি আমি একো উলিয়াব পৰা নাই এতিয়া চৰকাৰলৈ কি আহ্বান জনাম আপোনালোকে চৰকাৰলৈ আমি এইটোৱে আহ্বান জনাম দুখীয়া মানুহ চৰকাৰৰ ফালৰ পৰা আমাক যদি কি সাহায্য কৰে এই দুখীয়া পৰিয়ালটো কেতিয়াও উপকাৰ হ'ব এইটো আমি চৰকাৰৰ ফালৰ পৰা আহ্বান মানে কিমান টকাৰ ক্ষতি হ'ব বুলি আপোনালোকে ধাৰণা কৰিছে মোটামুটি ঘৰ টকা পইচা কাপোৰ কানি এইবোৰ বাচন বৰ্তন গেছ চিলিণ্ডাৰ এইবোৰ দিয়ে আটায়ে গৈছে উলিয়াব পৰা নাই একো বস্তু তথাপি মোটামুটি 30 লাখ টকা গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট অমৃত নিউজ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ